নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সমগ্ৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ পুনৰবাৰ মেঘালয়ত অসমৰ বাহন প্ৰৱেশত বাধা আৰোপ কৰা হৈছে অসমৰ বাহন মেঘালয়ত প্ৰৱেশত বাধা বৰাপানীৰ পৰা ঘূৰাই পঠোৱা হৈছে অসমৰ বাহন শিলং অভিমুখী সকলো অসমৰ বাহন পঠিয়াইছে ঘূৰাই মেঘালয়ৰ চালক খন্তাই ঘূৰাই পঠিয়াইছে অসমৰ বাহনসমূহ আজিও মেঘালয়ৰ ঠায়ে ঠায়ে অব্যাহত আছে প্ৰতিবাদ বৰাপানীত মেঘালয়ৰ চালক খন্তাৰ প্ৰতিবাদী কাৰ্যসূচী শিলং অভিমুখী অসমৰ গাড়ীসমূহ ইতিমধ্যে ঘূৰিয়াই পঠুৱাইছে বৰাপানীৰ পৰা মেঘালয়ৰ চালকে 2ৰ পৰা 4 গুণ বেছি ভাড়া লোৱাৰ অভিযোগ 50 টকাৰ ঠাইত 200 টকাকৈ লৈছে ভাড়া বৰাপানীৰ পৰা নেকুলৈ 500 টকা ভাড়া দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছে পুনৰবাৰ মেঘালয়ৰ গাড়ী চালক খন্তাৰ এই আজব কাণ্ড দেখিবলৈ পোৱা গৈছে যোৱাকালি আলোচনা অনুষ্ঠিত হৈছিল মেঘালয় আৰু অসম চৰকাৰৰ জনপ্ৰতিনিধিসকলৰ মাজত আৰু তাৰ পিছত প্ৰতিবাদ অন্ত পৰিছিল যোৰাবাটত কিন্তু আজিৰ দিনটোতো মেঘালয়ত প্ৰতিবাদ অব্যাহত আছে মেঘালয় চালক খন্তাৰ ক্ৰিয়া হলে প্ৰতিক্ৰিয়া হ'বই আমাৰ আজিৰ সিদ্ধান্ত কাইলৈ একে হৈ নাথাকিব পাৰে বৰ্ণিঘাটৰ পৰা বাদেই যোৰাবাটলৈকে পৰ্যটক নিয়াই বন্ধ হৈ যাব অসম ৰাজ্যিক চালক খন্তাৰ পুনৰ হুংকাৰ মেঘালয়ৰ চালক খন্তাৰ প্ৰতিবাদ ঘোষণাক লৈ হৰপ হৈ পৰিছে অসমৰ চালক খন্তা যদি তেওঁলোকে কিবা কৰে তাৰ প্ৰত্যুত্তৰ আমিও দিম আৰু আজি অসমৰ চালক খন্তাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক ৰাজ্য চৰকাৰৰ হৈ মন্ত্ৰী অতুল বৰাই আলোচনাত বহিব চালক খন্তাৰ সৈতে আনুষ্ঠানিকভাৱে বিভাগীয় মন্ত্ৰী আৰু আৰক্ষী আয়ুক্তৰ সৈতে মিলিত হ'ব চালক খন্তা আনফালে আজি মেঘালয় চালক খন্তাই সাব্যস্ত কৰি আছে প্ৰতিবাদ অসমৰ সকলো বাহন উভতাই পঠোৱা হৈছে মেঘালয়ৰ পৰা আৰু এইদৰে এতিয়া মেঘালয়ত দেখিবলৈ পোৱা গৈছে অসমৰ বাহন প্ৰৱেশত বাধা আৰোপ কৰা হৈছে যোৰাবাটত বৰ্তমান সময়ত প্ৰতিবাদ বন্ধ কৰা হৈছে যদিও যোৰাবাটৰ পৰিৱৰ্তে এতিয়া মেঘালয় চালক খন্তাই অসমৰ চালক খন্তাৰ বিৰুদ্ধে কৰিছে প্ৰতিবাদ কোনো কাৰণতে যেন মেঘালয়ৰ চালক খন্তাই এই দাবীসমূহ মানি ল'বলৈ বিচৰা নাই আজিৰ দিনটোতো মেঘালয়ত এইদৰে প্ৰৱেশত বাধা দিয়া হৈছে অসমৰ বাহনক দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ একত্ৰিত হৈছে ৰাহুল গান্ধীৰ বাবে ৰাহুল গান্ধীৰ অনুষ্ঠানত দেখিবলৈ পোৱা গৈছে জনসমুদ্ৰ মহিলা আৰু পুৰুষৰ উভয়ে ছাত্ৰ ছাত্ৰীসকল একত্ৰিত হৈছে ৰাহুল গান্ধীৰ ছাত্ৰকী গুঞ্জ অনুষ্ঠানত যোৱা নিশা পুনেত দেখিবলৈ পোৱা গৈছে জনসমুদ্ৰ পৰিৱেশ আৰু আনফালে ৰাহুল গান্ধীয়ে এখন থানাত উপস্থিত হৈছিল আৰু সেই থানাত গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো দেখি খঙত অগ্নিশৰ্মা হৈ পৰিল দিবলৈ আন এটা ব্ৰেকিং নিউজ চৰকাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে 5,50 লাখ টকাৰ নিবিদা 3x6 ফুট জোখৰ ঠাইত 1.5 ফুটীয়া তুলি কোনে বিলাইছে বানপীড়িতক নিম্নমানৰ তুলি দিয়াক লৈ পুনৰ হৰপ হৈ পৰিছে অখিল গগৈ তুলি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে বানাক্ৰান্তক 10 লাখ টকা ক্ষতিপূৰণ নিদিলে 1 লাখ মানুহ লগত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাসগৃহত প্ৰতিবাদ কৰিম জেলত ভৰালেও ভৰাক এককালীন সাহায্যৰ লগতে ক্ষতিপূৰণ নিদিলে মুখ্যমন্ত্ৰীৰ টেবুলত উঠাটো খাটাং সংবাদমেলযোগে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ এই হুংকাৰ আৰু উজনি অসমত 105 জন মানুহৰ মৃত্যুৰ বাবে জগৰীয়া সুশান্ত বৰগোহাঁই ধৰ্মেশ্বৰ কোঁৱৰ আৰু ময়ূৰ বৰগোহাঁই এওঁলোকৰ ওপৰত আশীৰ্বাদৰ হাতখন আছে দিছপুৰত মুখ্যমন্ত্ৰীৰ নতুন চৰকাৰ হোৱাৰ পাছত জয়ন্ত মল্ল বৰুৱাই এইটো চাই অখিল গগৈৰ এই মহা বিস্ফোৰণ বিজেপিৰ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে এই অভিযোগ অখিলৰ আৰু এই অভিযোগৰ পিছতে হৰপ হৈ পৰিছে ময়ূৰ বৰগোহাঁই মই অহিংস নীতিত বৰ বেছি বিশ্বাস নকৰোঁ নেতাজী সুভাষ চন্দ্ৰ বসুৰ হিংসা নীতিতহে মই বিশ্বাস কৰোঁ শিৱসাগৰৰ বিধায়ক অখিল গগৈক হকিয়নি নাজিৰাৰ বিজেপি বিধায়ক ময়ূৰ বৰগোহাঁইৰ আৰু ময়ূৰ বৰগোহাঁইৰ এই হকিয়নিৰ পিছতেই সামাজিক মাধ্যমযোগে বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া ইমান পোনে পোনে এজন বিধায়কে আন এজন বিধায়কক মাৰিম বুলি ক'ব পাৰেনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ বিধায়কক এনেকৈ মুকলিকৈ মাৰপিট কৰাৰ ভাবুকি দিয়াৰ অনুমতি দিয়ে নেকি মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আপোনাৰ মৰমৰ ভায়েকে মোক মুকলিকৈ ভাবুকি দিছে আসাম পুলিচকো কথাটো জনাই থলো এইদৰে নাজিৰাৰ বিজেপি বিধায়ক ময়ূৰ বৰগোহাঁইয়ে বিধায়ক অখিল গগৈক হকিয়নি দিয়াৰ পিছতেই সামাজিক মাধ্যমযোগে বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে হৰপ হৈ পৰিছে বিধায়ক অখিল গগৈ।
আন এটা গুৰুত্বপূৰ্ণ খবৰ মেঘালয় আৰু অসমৰ মাজত চলি থকা হিংসাত্মক ঘটনাক লৈ পুনৰ বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ সংঘাতৰ ফলত অসমৰ জনসাধাৰণৰ যথেষ্ট সমস্যা হৈছে চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এতিয়াও শান্ত হোৱা নাই মেঘালয় আৰু অসমৰ পৰিস্থিতি মেঘালয়ত আবদ্ধ অসমৰ মানুহ ঘূৰাই আনিব পৰা নাই হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে অসম মেঘালয়ৰ বিবাদক লৈ প্ৰতিক্ৰিয়া এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ কলা কাপোৰ পিন্ধি অসমৰ পৰ্যটকক টাৰ্গেট কৰা দুৰ্বৃত্তক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী বিজেপিৰ নেতৃত্বাধীন চৰকাৰকো তীক্ষ্ণ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ এইদৰে সৰব হৈ পৰিছে গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে পৰৱৰ্তী খবৰ নামনি অসমৰ 40টা ৰাজচক্ৰত খিলঞ্জীয়া লোকেহে মাটি কিনা বেচাৰ অনুমতি ৰাজ্য চৰকাৰৰ সিদ্ধান্তক আদৰণি গোৱালপাৰাৰ খিলঞ্জীয়া হিন্দু মুছলমান সমাজৰ ৰাজ্য চৰকাৰৰ সিদ্ধান্তক আদৰণি গোৱালপাৰাৰ খিলঞ্জীয়া হিন্দু মুছলমানৰ ধুবুৰী বৰপেটা গোৱালপাৰাৰ বাছি থকা মাটিখিনি ৰক্ষাৰ মুখ্যমন্ত্ৰীৰ সংকল্পৰ শলাগ মুখ্যমন্ত্ৰীক কঠোৰ তথা শক্তিশালী আইনখন প্ৰণয়ন কৰি প্ৰকৃতাৰ্থত ৰূপায়ণৰ আহ্বান স্থানীয় ৰাইজৰ বিশেষকৈ ৰাজচক্ৰৰ কাৰ্যালয়সমূহক নিয়ন্ত্ৰণ কৰিবলৈ কাতৰ অনুৰোধ খিলঞ্জীয়া ৰাইজৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে এই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অন্য এটা খবৰ ভাৰতত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে চেনিৰ মূল্য ভাৰতৰ বিভিন্ন ৰাজ্যত বৃদ্ধি পাইছে চেনিৰ প্ৰতি কেজি মূল্য দেশত চেনিৰ অস্বাভাৱিক দাম বৃদ্ধি কেইবাখনো ৰাজ্যত প্ৰতি কিলোগ্ৰাম চেনি 70 টকা পৰ্যন্ত মূল্য বৃদ্ধি হৈছে চেনিৰ এই দাম বৃদ্ধিক লৈ মোদীৰ বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰিছে কংগ্ৰেছে মোদীৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ ভাৰতৰ বিভিন্ন ৰাজ্যত 30ৰ পৰা 40 টকা পৰ্যন্ত প্ৰতি কেজি চেনিৰ মূল্য বৃদ্ধি হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ হৰমুজক আমেৰিকাক অন্তৰ্ভুক্ত কৰি নতুন মেপ প্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই কাণ্ডক লৈ পুনৰবাৰ সমগ্ৰ বিশ্বতে আৰম্ভ হৈছে ব্যাপক চৰ্চা হৰমুজ প্ৰণালীক আমেৰিকাৰ ভূখণ্ড বুলি পুনৰ দাবী কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমত নতুন মেপ শ্বেয়াৰ কৰিলে ডোনাল্ড ট্ৰাম্পে পূৰ্বেও হৰমুজক আমেৰিকাৰ বুলি দাবী কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ডোনাল্ড ট্ৰাম্পৰ এই অদ্ভুত কাণ্ডক লৈ সমগ্ৰ বিশ্বজুৰি এতিয়া আৰম্ভ হৈছে ব্যাপক চৰ্চা পুনৰবাৰ ট্ৰাম্পৰ এই নাভুত নাশ্ৰুত কাণ্ড দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ জাপানত প্ৰবল ভূমিকম্পৰ জোকাৰণি ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য 5.9 টকিঅ' আৰু পাৰ্শ্বৱৰ্তী এলেকাত অনুভূত হয় তীব্ৰ জোকাৰণি ভূমিকম্পটোৰ ফলত এই পৰ্যন্ত 5জন লোক আহত হোৱাৰ খবৰ আমি লাভ কৰিছো জাপানত এই ভূমিকম্পৰ পিছতেই সুনামিৰ এলাৰ্ট জাৰি কৰা হৈছে জাপানত পুনৰবাৰ প্ৰবল ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে